অল ওভার ইন্ডিয়া ইয়াৰ পৰা গাড়ী ললে আপোনাকে অল ওভার ইন্ডিয়া ৰিফাইনেন্স হৈ যাব ধৰক যেনে টেম্পাৰী এক্সিডেন্টাল এনেকা গাড়ী নাপায় ন S11 ক্লাছিক্স ওকে তোমাৰ 2023 গাড়ী এখন হৈ গ'ল 2023 গাড়ী আটাকে 2023 ডিজাৰ হ'ব ওকে সুইফট এখন হৈ গ'ল 2018 চনৰ গাড়ী আলকাইজাৰ বৰ্তমান আমাৰ তাত দুখনমান আছে না ফৰচুনাৰ বৰ্তমান আমাৰ তাত দুখন আছে এখন 4x4 টপ মডেল হয় আৰু 2019 ৰ গাড়ী ফেস সিলভাৰ নেক্সন একদম টপ মডেল হয় ব্ল্যাক নিউ লুকছৰ গাড়ী লাগিলে এখন কিয়া সনেট আছে 2024 চনৰ ভিটাৰা বিজা এখন আছে 2024 চনৰ গাড়ী নিউ লুকছৰ গ্ৰেন্ড ভিটাৰা হয় ঠিক আছে ফ্ৰন্ট আছে দুখন আমাৰ তাত বৰ্তমান 360 ডিগ্ৰী ক্যামেৰা আৰু তোমাৰ একদম ফুল টপ মডেল গাড়ী 3,70,000 কালেকশন আছে 15 আছে এখন ডিজাৰ এখন ডিজাৰ এখন ডিজাৰ এখন ডিজাৰ এখন ডিজাৰ নমস্কাৰ মই আপোনাৰ সকলোকে অসম লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো বৰ্তমান মই আছো বহুত দিন মূৰত আলমকাৰ বজাৰ দেখা পাইছে ষ্টকৰ বাহাৰ দেখা পাইছে কিমান ষ্টক আছে সকলোখিনি ডিটেইল দিব চেষ্টা কৰিম আৰু ইয়াৰ পৰা যদি গাড়ী লয় আপোনাক এটা বেনিফিট পাব অল ওভাৰ ইন্ডিয়া ৰিফাইনেন্স হৈ যাব এক্সচেঞ্জ হৈ যাব আৰু ভাল ভাল গাড়ী পাব বেছিভাগ এসইউভি টাইপৰ গাড়ী পাব কম বাজেটৰ গাড়ী পাব আপোনাক যেনেকুৱা বাজেট সেগমেন্ট তেনেকা গাড়ী পাব তে আমি সকলোখিনি ডিটেইলছ জানিম এড্ৰেছও জানিম পোন প্ৰথমে আপুনি যদি ইউটিউবত চাই আছে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি ল'ব আমাৰ লগত আছে এই ডিলাৰ স্বত্বাধিকাৰী আলমদা নমস্কাৰ ভালে আছে ভাল কোৱা ওকে পোন প্ৰথমে ইয়াৰ এড্ৰেছটো এবাৰ আপুনি কৈ দিয়ক এটো হৈবৰগাঁও হয় হৈবৰগাঁও ডিং ৰোড তোমাৰ গুৱাহাটীৰ পৰা আহিলে আপোনাৰ সিসি শংকৰদেৱ ৰোড যেটো আছে এই ৰোডত আহিব লাগিব হৈবৰগাঁও ফ্লাইওভাৰটো জাস্ট পাৰ কৰি জাস্ট 7 কিলোমিটাৰ অপোজিট সাইডে ডিউকেয়ার হসপিটাল তাৰ অপোজিট সাইডে আছে আলমকাৰ ওকে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় অল ওভার ইন্ডিয়া হৈ যায় না অল ওভার ইন্ডিয়া ইয়াৰ পৰা গাড়ী ললে আপোনাকে অল ওভার ইন্ডিয়া ৰিফাইনেন্স হৈ যাব হয় দাদাই সব জায়গাতে ৰিফাইনেন্স কৰি দিয়ে এনেকা কোনো জায়গা নাই যত ৰিফাইনেন্স নহয় তে আপোনাকে আলমকাৰ বজাৰৰ পৰা যদি গাড়ী লম বুলি ভাবিছে তেন্তে আহক যৰ পাই চাইছে আমাৰ অসমৰ পৰা চাইছে বা অসমৰ বাহিৰৰ পৰা চাইছে আপোনাক ওয়েলকাম আলমকাৰ বজাৰ তে দাদা ভাল ভাল গাড়ী আছে কম বাজেটৰ আছে ওকে তে কোনো ইয়াতটো কোনো আপোনাৰ ভেজাল গাড়ী নাপাব ভেজাল গাড়ী মানে কেনেকুৱা ধৰক যেনে টেম্পাৰী এক্সিডেন্টাল এনেকা গাড়ী নাপায় ন তেন্তে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো স্কৰপিও আমাৰ তাত বৰ্তমান 5খন মান আছে ওকে এইখন তোমাৰ ক্লাছিক্স হয় S11 ক্লাছিক্স ওকে তোমাৰ 2023 গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 14,30,000 উইথ নেগোশিয়েবল হৈ যাব 14,30,000 হ্যাঁ 14,30,000 ওকে আৰু এখন হৈ গল S11 2020 চনৰ গাড়ী ওকে আৰু ইয়াৰ প্ৰাইস ৰাখিছো 13,50,000 উইথ নেগোশিয়েবল হৈ যাব 13,50,000 ওকে হৈ যাব হয় ওকে আৰু বলেৰো BS6 ৰ বাটাৰফ্লাই লগি থকা আমাৰ তাত দুখন আছে ওকে এখন হৈ গল 2023 ৰ গাড়ী আৰু এখনৰ প্ৰাইস ৰাখিছো 8,50,000 উইথ নেগোশিয়েবল হৈ যাব 8,50,000 উইথ নেগোশিয়েবল ওকে হৈ যাব এটো 2 লাখ মান দিলে ওলাই যাব না ওলাই যাব আৰামছে ন ওকে আৰ্টিকা আমাৰ তাত বৰ্তমান এইটো মডেল নিউ মডেলৰ আছে তোমাৰ 3খন ওকে আৰু অল মডেলৰ আছে দুখন 5খন মান আৰ্টিকা আছে আগতে আমি বহুত আৰ্টিকা দেখাও 6খন 7খন 8খন 10খন মান আৰ্টিকা দেখাও ওকে এতিয়া বৰ্তমান আৰ্টিকা আমাৰ তাত কম আছে আৰু এফালে যদি দেখাই দিয়া টাটা এল্ট্ৰছ হয় এখন টাটা এল্ট্ৰছ আমাৰ তাত বৰ্তমান দুখন আছে এখন আপোনাৰ গ্ৰে কালাৰত আছে আৰু এখন হোৱাইট কালাৰত আছে ওকে টপ মডেল গাড়ী হয় 360 ডিগ্ৰী ক্যামেৰা আছে ডুৱেল টোনত গাড়ী ব্ল্যাক এন্ড হোৱাইট ডুৱেল টোনত একদম ফুল টপ ভেৰিয়েন্ট হয় গাড়ী ওকে গাড়ী 2022 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস থাকিব 750 উইথ নেগোশিয়েবল হৈ যাব 750 উইথ নেগোশিয়েবল হৈ যাব ওকে আমাৰ তাত বৰ্তমান ডিজাৰ আছে তোমাৰ প্ৰায় 14-15খন মান ডিজাৰ আছে ওকে আৰু সুইফট আছে 5খন মান ইয়াতে ডিজাৰ এখন তোমাৰ এখন চাগে 2023 ৰ ডিজাৰ হ'ব এইখনৰ প্ৰাইস ৰাখিছো আমি 6,50,000 উইথ নেগোশিয়েবল হৈ যাব ন কি ডিজাৰ বিলাক আমাৰ পাৰ্কিংত আছে শোৰুমৰ ভিতৰত আছে ওকে তাতে চাই ল'ব পাৰিব আৰু এইফালে যদি একটা দেখা দিয়া সুইফট এখন আছে ওকে সুইফট এখন হৈ গল 2018 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস হৈ গল 5,50,000 উইথ নেগোশিয়েবল হৈ যাব ঠিক আছে এফালে যদি দেখুৱা এফালে আমাৰ তাত স্কৰপিও মই কৈছিলো 5খন মান আছে স্কৰপিও তাতে দুখন দেখালো এখন ব্ল্যাক কালাৰ এখন আৰু বেক সাইডে আছে আৰু স্কৰপিও ওকে একিলান দেখাই আছো এখন হৈ গল তোমাৰ 2018 চনৰ গাড়ী ব্ল্যাক কালাৰত এখনৰ প্ৰাইস ৰাখিছো আমি 12,50,000 উইথ নেগোশিয়েবল হৈ যাব ওকে আৰু থাৰ আছে দুখন আমাৰ তাত
এখন হৈ গ'ল 4x4 2021 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 13 লাখ উইথ নেগোশিয়েবল হৈ যাব আৰু এখন আছে 4x2 এখনৰ প্ৰাইস ৰাখিছো 12,50,000 উইথ নেগোশিয়েবল হৈ যাব ঠিক আছে আলকাইজাৰ বৰ্তমান আমাৰ তাত দুখনমান আছে এখন ব্ল্যাক কালাৰ আছে ডিজেলত আৰু এখন হোৱাইট কালাৰ আছে পেট্ৰলত ওকে দুখনে গাড়ী টপ মডেল হয় পেনাৰোমিক সানৰুফ থকা ওকে এইবিলাকৰ প্ৰাইস আহি যাব তোমাৰ 14,50,000 এনেকুৱা ৰেঞ্জত আহি যাব এখন হৈ গ'ল ফৰ্চুনাৰ বৰ্তমান আমাৰ তাত দুখন আছে এখন 4x4 টপ মডেল হয় আৰু 2019 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 25 লাখ উইথ নেগোশিয়েবল হৈ যাব 25 আৰু এখন আছে 2018 চনৰ গাড়ী সেইখনৰ প্ৰাইস ৰাখিছো আমি 22 লাখ উইথ নেগোশিয়েবল হৈ যাব ওকে আৰু যদি আমি এতিয়া এফালে যদি গাড়ী দেখাও ফেস সিলিভাৰ নেক্সন একদম টপ মডেল হয় ব্ল্যাক কালাৰ ব্ল্যাক কালাৰত এইখনৰ প্ৰাইস ৰাখিছো আমি 12,50,000 উইথ নেগোশিয়েবল হৈ যাব ঠিক আছে আৰু দুখন আছে আমাৰ তাত আৰু এখন আছে ডিজেলত এখনো সানৰুফ থকা টপ মডেল গাড়ী সেইখনৰ প্ৰাইস ৰাখিছো আমি ডিজেলখনৰ 2021 চনৰ 22 চনৰ গাড়ী আৰু সেইখনৰ প্ৰাইস ৰাখিছো 7,50,000 এখন পেট্ৰল ভাৰ্জন হয় ফেসিলিপ এখনৰ প্ৰাইস ৰাখিছো 12,50,000 আৰু এখন আছে এক্সএম মডেল পেট্ৰলৰ 2019 চনৰ সেইখনৰ প্ৰাইস ৰাখিছো আমি 5,50,000 উইথ নেগোশিয়েবল হৈ যাব ঠিক আছে এফালে ব্যাক সাইডে যদি আহা এফালে তোমাৰ নিউ লুকসৰ গাড়ী লাগিলে এইখন কিয়া সনেট আছে 2024 চনৰ ওকে এফালে যদি দেখুৱা বিটাৰৰ বিজা এখন আছে 2024 চনৰ গাড়ী ঠিক আছে এফালে যদি দেখুৱা এখন হৈ গ'ল তোমাৰ মাৰুতি গ্র্যান্ড বিটারা যেখন গ্র্যান্ড বিটারা নিউ লুকসৰ গ্র্যান্ড বিটারা হয় ঠিক আছে এখন বিটারা বিজা এখন নললে এখন লব পাৰিবা গ্র্যান্ড বিটারা আছে এখনো 2023 চনৰ গাড়ী এখন 24 চনৰ গাড়ী আৰু যদি ব্যাক সাইডে যদি আমি দেখাও ফ্রন্টস আছে দুখন আমাৰ তাত বৰ্তমান ফ্রন্টস দুখন এখন আছে 2024 চনৰ দুখন আছে এখন 300 কিলোমিটাৰ চলা আছে আৰু এখন 500 কিলোমিটাৰ চলা আছে ওকে ফ্রন্টস একদম টপ মডেল হয় আৰু বিটারা যদি বেলিনো লাগে ওকে বেলিনো আমাৰ তাত আলফা মডেল জেটা মডেল সিগমা মডেল ডেল্টা মডেল সকলো ধৰণৰ আছে সকলো ধৰণৰ বেলিনো আপোনাৰ তাত মই দেখিছো সব নতুন নতুন গাড়ী ৰাখিছে হয় বৰ্তমান মানে বেলিনো লাগিলে বেলিনো মোৰ তাত 8-9খন মান বেলিনো আছে নিউ লুকসৰ ম্যাক্সিমাম গাড়ী আমি ৰাখিবৰ কাৰণে ট্ৰাই কৰো ক্ৰেটা আমাৰ 1 মাহৰ পুৰণা ক্ৰেটা আছে 2024 চনৰ ক্ৰেটা আছে এখন বিটাৰা বিজা আমাৰ তাত এটো মডেলৰ বিটাৰা বিজা নিউ লুকসৰ আমাৰ 3খন মান আছে এখন দুখন পেট্ৰলৰ আছে এখন ডিজেলৰ আছে ওকে এখনো দেখাই দিয়া ফ্রন্টস একদম 300 কিলোমিটার চলা গাড়ী ব্র্যান্ড নিউ গাড়ী এফালে যদি দেখুৱা ক্ৰেটা ব্ল্যাক কালার ওকে এখন হৈ গ'ল 2023 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 13,50,000 উইথ নেগোশিয়েবল হৈ যাব ঠিক আছে আৰু গাড়ী ফুল টপ মডেল হয় পেনাৰোমিক সানৰুফ থকা ওকে একদম ফুল টপ ভেৰিয়েন্ট গাড়ী ফুললি অৰিজিনাল পেইন্টত আছে গাড়ী বাকি যদি আমি হেইফালৰ পৰা দেখাই আও এতিয়া বৰ্তমান ইনোভা খ্রিস্টা আগৰ ভিডিও বিলাকত আমি বহুত কেটা দেখাইছিলো ওকে 5টা 6টাকে থাকে এতিয়া বৰ্তমান মোৰ তাত ইনোভা খ্রিস্টা এটাই আছে ওকে এখন হৈ গ'ল 2022 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 17,50,000 উইথ নেগোশিয়েবল হৈ যাব ঠিক আছে আৰু যদি এখন দেখুৱা আলকাইজাৰ মই কৈছিলো আলকাইজাৰ এখন ব্ল্যাক কালাৰত আছে এখন হোৱাইট কালাৰত আছে এখন হৈ গ'ল 2023 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 14 লাখ উইথ নেগোশিয়েবল হৈ যাব ঠিক আছে 360 ডিগ্ৰী ক্যামেৰা আৰু তোমাৰ একদম ফুল টপ মডেল গাড়ী সানৰুফ পেনাৰোমিক সানৰুফ একদম ধুনীয়া কন্ডিশনত গাড়ী এখন দেখালো এখন হৈ গ'ল বেনু 2021 চনৰ গাড়ী আৰু গাড়ী চলিছে 30-35,000 কিলোমিটাৰ চলা হ'ব অনলি আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,70,000 উইথ নেগোশিয়েবল হৈ যাব ওকে স্কৰপিও আমি আগফালে 3-4খন মান দেখাইছিলো এখন আৰু এখন স্কৰপিও S11 S11 এখন 2018 চনৰ গাড়ী হয় গাড়ী বহুত ধুনীয়া কন্ডিশনত এইখনৰ প্ৰাইস ৰাখিছো মই 10,50,000 উইথ নেগোশিয়েবল হৈ যাব ঠিক আছে বহুত ধুনীয়া ৰেটত আছে গাড়ী আৰু যদি ইফালে যদি দেখুৱা এফালে আমি কৈছিলো অল লুকসৰ তোমাৰ আৰ্টিকা দুখন আছে এখন হৈ গ'ল পেট্ৰল ভেৰিয়েন্ট 2014 চনৰ গাড়ী ওকে আৰু এখন হৈ গ'ল ডিজেল ভেৰিয়েন্ট 2014 না 15 চনৰ গাড়ী এখন ওকে এবিলাকৰ প্ৰাইস আহি যাব তোমাৰ এখন হৈ গ'ল
3,70,000 আৰু এখন হৈ গ'ল 5,50,000 ওকে উইথ নেগোচিয়েবল হৈ যাব ঠিক আছে আৰু নিউ লুক্সৰ যদি দেখাও নিউ লুক্সৰ বৰ্তমান দুখন আছে এখন হৈ গ'ল ZXi প্লাস আৰু এখন হৈ গ'ল BXi ZXi প্লাস খনৰ 2021 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 9 লাখ উইথ নেগোচিয়েবল হৈ যাব এখন হৈ গ'ল 2020 চনৰ গাড়ী BXi মডেল আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 7,80,000 উইথ নেগোচিয়েবল হৈ যাব ন বাকি ডিজাৰ এখন 23 চনৰ ডিজাৰ হয় বাকি বাহিৰত এখন 23 চনৰ দেখাইছিলো ডিজাৰ আমাৰ তাত কালেকচন বহুত আছে ডিজাৰ তোমাৰ ধৰা 440 পৰা আৰম্ভ কৰি 7 লৈকে পাই যাবা ডিজাৰ ওকে ডিজাৰ বহুত কালেকচন আছে 15 আছে এখন ডিজাৰ এখন ডিজাৰ এখন ডিজাৰ এখন ডিজাৰ বহুত কেইটা আছে ডিজাৰ আমি যদি ইফালে যদি আহি যোৱা ইফালে ডিজাৰ আছে ডিজাৰ আৰু কৈ দিলো বেলেনো ইফালে বেলেনো আছে ইফালে তোমাৰ XCV 300 আছে ওকে XCV 300 তোমাৰ এখন সেকেন্ড টপ হয় ডিজেল ভেৰিয়েন্ট এখনৰ প্ৰাইস কিছু আমি 5,80,000 নেগোচিয়েবল হৈ যাব ইফালে আছে তোমাৰ টাটা হেৰিয়াৰ সৰি টাটা নেক্সন হয় এখন টাটা নেক্সন 2019 চনৰ গাড়ী আৰু XM মডেল আৰু ইয়াৰ প্ৰাইস কিছু আমি 5,30,000 উইথ নেগোচিয়েবল হৈ যাব ঠিক আছে সুইফট মই কৈছিলো অলৰেডি আমাৰ তাত বহুত কেইটা সুইফো আছে এখন সুইফট এখন 2021 চনৰ গাড়ী ইয়াৰ প্ৰাইস কিছু 5,50,000 উইথ নেগোচিয়েবল হৈ যাব ঠিক আছে এখন হৈ গ'ল বেলেনো ডেল্টা মডেল আৰু ইয়াৰ প্ৰাইস কিছু আফটাৰ মাৰ্কেট এলহুইল লগো আছে ইয়াৰ প্ৰাইস কিছু আমি 7 লাখ আৰু হেখন হৈ গ'ল তোমাৰ i20 এক্টিভ হয় তাৰ প্ৰাইস কিছু 3,80,000 উইথ নেগোচিয়েবল হৈ যাব এখন হৈ গ'ল গ্ৰেনাইটেন তোমাৰ আস্তা মডেল হয় টপ মডেল গাড়ী হেখনৰ প্ৰাইস কিছু আমি 5,30,000 ওকে মানে আপোনাৰ তাত যিমান গাড়ী আছে সব মানে ৰিফাইনেন্স কৰি ল'ব পাৰিব ন ৰিফাইনেন্স কৰি ল'ব আৰামছে গাড়ী ৰিফাইনেন্স হৈ যাব ওকে এখন হৈ গ'ল সুইফট 2023 মডেল আৰু ইয়াৰ প্ৰাইস কিছু 6,50,000 উইথ নেগোচিয়েবল হৈ যাব এখন দেখাই দিব পাৰা ধুনীয়া গাড়ী ৰেনল্ট কিগাৰ হয় ৰেনল্ট কিগাৰ আমাৰ তাত বৰ্তমান দুখন মান আছে ৰেনল্ট কিগাৰ বিলাকৰ প্ৰাইস আহিব তোমাৰ 5,50,000 5,30,000 এনেকুৱা ৰেঞ্জত এৰাউণ্ড এনেকুৱা ৰেঞ্জত আহি যাব এখন বেলেনো এখন আলফা মডেল হয় একদম টপ ভেৰিয়েন্ট এখন তোমাৰ 2023 গাড়ী আৰু ইয়াৰ প্ৰাইস কিছু আমি 8,70,000 উইথ নেগোচিয়েবল হৈ যাব ইফালে বেলেনো আছে টপ মডেল আলফা মডেল ইফালে যদি দেখাই দিয়া ওয়াগনাৰ 2020 চনৰ গাড়ী ইয়াৰ প্ৰাইস কিছু আমি 4,80,000 উইথ নেগোচিয়েবল হৈ যাব ঠিক আছে আমাৰ আৰু দুখন শোরুম আছে অকমান আগত গৈ আতৰ ৰাইট সাইডে এটা আছে আৰু লেফট সাইডে এটা আছে ওকে এইখিনি ষ্টক আৰু নতুন ষ্টক আহিলে আকৌ আহিম যে চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব যদি ভিডিওটো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজি নতুন এটা ভিডিও আশা দি টাটা বাই বাই জয় অসম।